একদম ফেভাৰিট ইনষ্ট্ৰুমেণ্টটো আপুনি এইটো আমাৰ বাঁহৰ গগনা নহয় জানো নহয় বাঁহৰ নাগাৰা বাঁহৰ নাগাৰা মোৰ সৃষ্টি হয় 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 বাঁহৰ নাগাৰা এতিয়া আপোনাৰ এইকেইটা কি বাঁহ হয় এইটো ঠাইভেদে নামাকৰণ কৰে ইয়াৰ বাঁহটো হয় শিৱসাগৰ নাজিৰাত কয় এছো বাঁহ হয় এছো নাজিৰাত কয় এছো আৰু তাৰ পৰা আমাৰ এই অঞ্চলটোত কয় ইয়াক দলো বাঁহ আৰু কিছুমান জেগাত কয় কাকবাঁহ হয় কাকবাঁহ হয় প্ৰকৃততে কোনটো নাম এতিয়া সেইটো বুজিলো হয় হয় আৰু সকলোৰে এটা এটা দিশ থাকে নহয় সেইটো হেৰি এতিয়া আপুনি এই বাঁহটো ক'ৰ পৰা আনিছে এই বাঁহটো প্ৰথমবাৰ মই আনিছিলো শিৱসাগৰৰ পৰা হয় বাঁহ আনিবলৈকে গৈছিলো হয় তাৰ পৰা এতিয়া যেনিবা আমাৰ মৰিধল পঞ্চায়ততে পাইছো হয় এটা আনিছিলো এতিয়া আৰু দুজনমানৰ কাৰণে আছেগে না হয় হয় এতিয়া বাঁহটো কিমান দিন আপুনি শুকুৱাব লাগে ৰ'দত এই বাঁহটো বহুত দিন লাগে মই আনিছিলো কাটিতে এতিয়াও ভালকে শুকুৱাবেই নাই এতিয়া আপুনি অনা কিমান দিন হ'ল মই কাতি মাহত আনো কাতি মাহত নাই হয় বৰ ধুনীয়া এতিয়া আপোনাৰ এই বাঁহটোৰ পৰাই নাগাৰাজৰ হয় নাগাৰাজৰ আপোনাৰ কিমান দিন লাগে বনাবৰ কাৰণে মোৰ নাগাৰাজৰ বনাবলৈ একেদিনতে পাৰো হয় কিন্তু এই ডিজাইন কৰিবলৈ আকৌ বেলেগ এটা দিন ল'ব হয় 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 বৰ ধুনীয়া এতিয়া আপুনি অলপ যদি ঘূৰাই দেখুৱাই নহ'লে মই উঠি যাব লাগিব এইফালৰ পৰা এনেকুৱা হৈ গ'ল হয় আৰু ইফালে এয়া একেটা বাঁহতে মই এযোৰ বনাই থৈছো হয় 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 সেইদিনা আপুনি তাত যিটো জোৰ দেখিছিলে দুটা আছিলে চুঙা এইটো কিন্তু এটা বাঁহৰে নাই অতি আচৰিত এযোৰ বনাই থৈছো অতি আচৰিত এতিয়া বজাওকচোন একদম বিৰাট শুনিবলৈ মন গৈছে মানে থৈ ল'ব লাগিব ইয়াৰ সাউন্ডটো অলপ ভাইব্ৰেচন হৈছে হয় হয় এইকেইটা থৈ ল'ব হয় বৰ ধুনীয়া এতিয়া সাউন্ডটো আহিছে ভাল সাউন্ড বৰ ধুনীয়া আহিছে বৰ ধুনীয়া আহিছে চাই ফেলে চাওঁ হয় বৰ ধুনীয়া আহিছে হয় ককাইদেউ বহুত ধন্যবাদ হয় যাম দেই হয় ধন্যবাদ এতিয়া আপুনি প্ৰথম কেতিয়া বনাই এই হেৰি নাগাৰাজোৰ মই লকডাউনৰ 8 বছৰ বনাইছিলো হয় 19ত হয় হয় সেই তেতিয়া 5 জোৰ মান বনালো হয় বিক্ৰী কৰিলো হয় তাৰপিছত বনোৱা নাই এইবাৰ আকৌ বনাইছো বৰ ধুনীয়া লাগিছে এইবিলাক মই ডিজাইন কৰিছো বৰ ধুনীয়া হয় হয় আৰু বিভিন্ন ডিজাইন কৰো এইটো মই গেছৰ পৰা পুৰিছো হয় ইয়াৰ হাঠিয়া মই কিনি আনিছো হয় বৰ ধুনীয়া আৰু ষ্টিক কিডাল কেনেকুৱা লাঠি কিডাল কেনেকুৱা বাঁহৰে কিন্তু এই ষ্টিক কিডালত মই টেপ মাৰি দিছো যাতে এই ছটাই কষ্ট নাপায় হয় বুজিলো কোমল কৰি ৰাখিছো নহলে কষ্ট পালে সোনকালে বেয়া হ'ব হয় যাতে ই অলপ বেছি দিন যায় হয় সেইটো কাৰণে ইয়াত কাগজৰ যিটো টেপ হয় সেই টেপটো মাৰি দিছো বৰ ধুনীয়া অলপ আৰু বজাই দিয়কচোন একদম হেঁপাহে পলোৱা নাই
বহুত ধন্যবাদ গগৈ দিয়ক বহুত একদম একেবাৰে নতুন বস্তু এটা দেখিলো ৰেকৰ্ডিং কৰাৰ পিছত যে ইমান ধুনীয়া ল'ব চাউণ্ডটো ৰেকৰ্ডিং কৰিলে যে একদম বেলেগ লাগিব তাৰ মানে একেবাৰে মাতটো বেলেগ হৈ যায় ন আৰু প্ৰচেছ কৰিব পাৰি যেনেকৈ ইচ্ছা তেনেকুৱা কৰিব পাৰি বহুত ধন্যবাদ এবাৰ খালি আপুনি সেইটো লৈ লওকচোন ওচৰলৈ ফটোখনৰ ওচৰত হয় আৰু অলপ ওপৰলৈ লৈ লওক তেতিয়া হয় তেনেকৈ হয় ষ্টিককেইডালো সোঁহাতে অলপ ওপৰলৈ হয় তেনেকৈ দেখুৱাওক বহুত ধন্যবাদ দেই বহুত ধন্যবাদ